মই গিলা পিঠা বনাব গৈ আছোঁ। তাৰ কাৰণে মই ভাত খোৱা চাউলৰ পিঠাগুড়ি লৈছোঁ আৰু গুড় লৈছোঁ। গুড়খিনি মই গৰম কৰি গলাই লৈছোঁ। এতিয়া পিঠাগুড়িতে অলপমান ময়দা দি দিয়া হৈছে। 1 চামুচমান ময়দা দিছোঁ আৰু ইয়াত ইলাইচি দিছোঁ। তাৰপিছত ইয়াত অলপমান চ'ডা খাৰ দিয়া হৈছে, অলপমান নিমখ, 1 চিকুটমান নিমখ। তাৰপিছত এইখিনি ধুনীয়াকৈ মিলাই লৈছোঁ। মিলাই লৈ পেলাই ইয়াত এতিয়া গুড়খিনি, গলাই থোৱা গুড়খিনি অলপ অলপকৈ দি যাম। গলাই লোৱা গুড়খিনি অলপ অলপকৈ দি যাব লাগিব, নহ'লে বেছিকৈ দি দিলে বেছি পনীয়া হৈ যাব পাৰে। এইকাৰণে এয়া ঘুলি হৈছেহি আৰু অলপমান ঘন হৈ আছে যিহেতু, ইয়াত এতিয়া গুড়ৰ জোল অলপমান দি দিম। অলপ দি দিছোঁ, হৈ যাব আৰু এতিয়া এইখিনি লৰাই লৈছোঁ। হৈ গৈছেহি আৰু ৰেডি। এতিয়া বনাবলৈ গৈ আছোঁ। চাই থাকিব ভিডিঅ'টো শেষলৈকে। এয়া ৰেডি হৈ গৈছে। তেলখিনি গৰম হোৱাত এটা এটাকৈ দি দিছোঁ। এনেকৈ বনাই গৈ থাকিম আৰু দেখাই আছোঁ আপোনালোকক। আৰু উলটি কৰি পেলাই তেনেকৈ ভাজি আছোঁ, চাই থাকক। গেছৰ ফ্লেমটো মিডিয়াম আছে, বেছিকৈ ৰঙচুৱা কৰা নাই। আপোনালোকক কেনেকুৱা লাগে বাৰু গিলা পিঠা খাই জনাব। মোৰ কিন্তু বহুত ভাল লাগে, সেইকাৰণে আপোনালোকৰ মাজতো এই ৰেচিপিটো শ্বেয়াৰ কৰিলোঁ। আপোনালোকৰ গিলা পিঠা ৰেচিপিটো যদি ভাল লাগিছে, লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি দিব মোৰ চেনেলটো, বেল আইকনটো দবাই দিব যাতে ন'টিফিকেশ্যন আপোনালোকে পাই যায়। আজিলৈ আহিছোঁ, বাই।